নমস্কার, আসাম প্রাইম নেটওয়ার্ক থেকে আমি ইন্দ্রাণী আপনাদের স্বাগত জানাচ্ছি। আজ সোমবার ডিব্রুগড়ের বিবেকানন্দ কেন্দ্রে আনন্দলয় ভবনের উদ্বোধন করেন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। এই উপলক্ষে তিনি বলেন, প্রতিষ্ঠানটি সকল সম্প্রদায়ের জন্য একটি মিলনস্থল হবে। এই উপলক্ষে আয়োজিত সভায় বক্তব্য রাখতে গিয়ে মুখ্যমন্ত্রী বলেন, বিবেকানন্দ কেন্দ্র কয়েক দশক ধরে সমাজসেবায় নিয়োজিত রয়েছে। একই সঙ্গে উত্তর পূর্ব ভারতে আমাদের আদিবাসী ভাই বোনদের শিক্ষা, দক্ষতা উন্নয়ন এবং সামাজিক উন্নয়নের জন্য প্রশংসনীয় কাজ করেছে সংগঠনটি। তিনি বলেন, স্বামী বিবেকানন্দ এমন একটি সমাজ নির্মাণের পৃষ্ঠপোষকতা করেছিলেন যে সমাজে আধ্যাত্মিক চিন্তা, চেতনায় বিজ্ঞান ও আধুনিকতাকে সঙ্গী করে তাদের যাত্রা পরিপূর্ণ করবে। মুখ্যমন্ত্রী আরও বলেন, ভারতবর্ষ যখন গ্লানি ও পরাধীনতার মধ্যে আবদ্ধ ছিল, ওই সময় আমাদের মধ্যে আত্মবিশ্বাসের নতুন দিগন্তের সূচনা করতে আমাদের মধ্যে এসেছিলেন স্বামী বিবেকানন্দ। স্বামী বিবেকানন্দৰ আদৰ্শক বাস্তৱত ৰূপ দিয়ে। স্বামী বিবেকানন্দই এখন এনে সমাজ নিৰ্মাণৰ পোষকতা কৰিছিল যি সমাজখনক আধ্যাত্মিক চিন্তাই পৰিচালিত কৰিব, কিন্তু সেই সমাজখনে বিজ্ঞান আৰু আধুনিক যুগকো লগত লৈ তেওঁলোকৰ যাত্ৰা পৰিপূৰ্ণ কৰিব। আজি ডিব্ৰুগড়ত আনন্দলাই ভৱনৰ লোকাৰ্পণৰ সময়ত আমি আকৌ এবাৰ সশ্ৰদ্ধাৰে স্বামী বিবেকানন্দৰ প্ৰতি আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি ভাৰতবৰ্ষ গৌৰৱান্বিত। আমাৰ সমস্ত জীৱনৰ সময়ছোৱাত ভাৰতবৰ্ষই বাৰে বাৰে মহান পুৰুষসকলৰ সৃষ্টি কৰিছে। কোনোবা এটা যুগত যদি চাণক্যৰ সৃষ্টি হৈছিল, কোনোবা এটা যুগত ৰামানুচাৰ্যাৰ জন্ম হৈছিল, কোনোবা এটা যুগত যদি ভাৰতৰ দাৰ্শনিক আন্দোলনৰ নেতৃত্ব চৈতন্য মহাপ্ৰভুৱে লৈছিল, কোনোবা এটা আন স্থানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নৱ বৈষ্ণৱ ধৰ্মৰ বীজ অংকুৰিত কৰিছিল, আৰু আন কোনোবা এটা সময়ত ভাৰতবৰ্ষ যি সময়ত গ্লানি আৰু পৰাধীনতাৰ মাজত আবদ্ধ আছিল, সেই সময়ত আমাৰ মাজত আত্মবিশ্বাসৰ নতুন ৰণদুন্দুভি সৃষ্টি কৰিবলৈ স্বামী বিবেকানন্দৰ জন্ম হৈছিল। গীতাৰ ভাষাত সমাজত যেতিয়াই অন্যায়, অবিচাৰ আৰু অত্যাচাৰ হয়, তেতিয়াই মোৰ জন্ম হয়। স্বামী বিবেকানন্দই গীতাৰ সেই মহান পৰম্পৰাকে পালন কৰি এই পৃথিৱীলৈ আহিছিল। স্বামী বিবেকানন্দই এৰি থৈ যোৱা শিক্ষাৰে আমি সমৃদ্ধ হৈ ভাৰতবৰ্ষক বিশ্বগুৰু আৰু আমাৰ মাজত থকা ভেদাভেদ আঁতৰাই দৰিদ্ৰ দুৰ্বলজনক সমাজৰ আগস্থানলৈ লৈ অহাৰ পথত আহক। এই সুন্দৰ দিনটোত আকৌ এবাৰ নিজকে সমৰ্পিত কৰোঁ। বিবেকানন্দ কেন্দ্ৰই ডিব্ৰুগড়ত আনন্দলয়ৰ মুখ্য কাৰ্যালয় স্থাপন কৰি আজি যি এক মহান পথৰ সন্ধান দিলে, তাৰ বাবে মই বিবেকানন্দ কেন্দ্ৰৰ লগত জড়িত আটাইকে পুনৰ এবাৰ অন্তৰৰ গভীৰতম কোণৰ পৰা কৃতজ্ঞতা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। জয় হিন্দ, বন্দে মাতৰম।